জাহাজৰ চাৰিওফালে পানী থাকে, কিন্তু তথাপিও জাহাজখন নুডুবে। যেতিয়া পানী জাহাজৰ ভিতৰত সোমাব তেতিয়াহে জাহাজ ডুবিব। ঠিক সেইদৰেই মানুহৰ চাৰিওফালে যেতিয়া বেয়া মানুহবোৰ থাকে তেতিয়া তেওঁলোকে যিমানেই সমালোচনা নকৰক কোনো ক্ষতি নহয়। কিন্তু যেতিয়া সেই বেয়া মানুহবোৰক আপুনি আপোনাৰ জীৱনৰ অংশ কৰি ল'ব তেতিয়া তেওঁলোকে আপোনাক লাহে লাহে ধ্বংস কৰি নিব। সেইবাবে নিজকে এই ধৰণৰ মানুহৰ পৰা সদায় দূৰত ৰাখিব, তেতিয়াহে ভালে থাকিব পাৰিব। মানুহ সঁচাই বৰ আজব প্ৰাণী। ডুবিলে জাহাজক দুখ দিয়ে আৰু উজুতি খালে দুখ দিয়ে ভগৱানক। মানুহে কৰ্মৰ দুখ ভাগ্যক দিয়ে, কিন্তু নিজৰ ভুল কেতিয়াও নেদেখে। কেৱল এলাৰ্জি হ'লেই মানুহৰ খজুৱতি নহয়, আপুনি ভালে থাকিলে বা সুখত থাকিলেও বহু মানুহৰ গা খজুৱাই। এই পৃথিৱীত সকলোতকৈ সুলভ হৈছে পৰামৰ্শ। আপুনি যদি এজনৰ পৰা পৰামৰ্শ বিচাৰে 10জনে আপোনাক পৰামৰ্শ দিবলৈ আগবাঢ়ি আহিব। আৰু সকলোতকৈ মূল্যৱান হৈছে সহায়। 10জনৰ পৰা সহায় বিচাৰিলে হয়তো এজনৰ পৰাহে পাব। পৰিয়ালতকৈ ডাঙৰ কোনো সম্পত্তি নাই, দেউতাকতকৈ শ্ৰেষ্ঠ কোনো পৰামৰ্শদাতা নাই, মাতকৈ ডাঙৰ কোনো জগত নাই, ভাতৃতকৈ ভাল কোনো অংশীদাৰ নাই, ভগ্নীতকৈ ডাঙৰ কোনো শুভ চিন্তক নাই, পত্নীতকৈ ভাল কোনো বন্ধু নাই। সেইবাবে পৰিয়াল অবিহনে জীৱন মূল্যহীন। বয়স বঢ়াৰ সমানে আমাৰ হাতত পেঞ্চিলৰ সলনি কলম তুলি দিয়া হয়। ইয়াৰ দ্বাৰা আমাক এইটোৱে বুজোৱা হয় যে এতিয়াৰে পৰা আৰু ভুল কৰিলে মচিব নোৱাৰি বা সেই ভুলৰ কোনো শুধৰণি নাই। নিজতকৈ ওপৰত কাৰোবাক দেখিলে তেওঁক আপোনাতকৈ কেতিয়াও শ্ৰেষ্ঠ বুলি নাভাবিব। এটা কথা মনত ৰাখিব, ওপৰত কিন্তু গেলা মাংস ভক্ষণ কৰা শগুনো উৰে। ঠিক সেইদৰে নিজতকৈ তলত কাৰোবাক দেখি তেওঁক কেতিয়াও আপোনাতকৈ দুৰ্বল বুলি নাভাবিব। তলত কিন্তু পৰিশ্ৰমী, উদ্যমী আৰু একতাৰে বান্ধ খাই থকা পৰুৱাইও খোজকাঢ়ে। সেইবাবে অৱস্থা দেখি কাকো বিবেচনা নকৰিব, পৰিৱৰ্তে নিজেই নিজ অৱস্থানত নিজকে শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰক, তেতিয়াহে আত্মসন্তুষ্টি লাভ কৰিব।